গুণময় ভক্তিশয় স্বপ্ন তোর হৌক মোর এহি মানে করু পার থন হে রাম কিন্তু তজু পদনতি একান্ত প্রেমরতি রৌদ্র মোর নৌক আন যার যতজন হৌক মাধব কমন ডাক সারি বোলা রাম রাম হরি স্কন্ধকাৰ গোপাল চন্দ্ৰী যে ইমান সুন্দৰভাৱে যে শুনিও ক সভাসদৰ তৃতীয় স্কন্ধৰ পথক কৃষ্ণ। গতিকে সেই জগত সভাত থকা অকল আমাৰ অসমীয়া মানুহখিনিকে আহ্বান জনোৱা নাই, গুৰুজনৰ সেই সমসাময়িক যিসকল গ্ৰন্থকাৰ আছিল তেওঁ সকলো জগত সভাত থকা সমস্তকে আহ্বান জনাই কৈছে যে শুনিও ক সভাসদৰ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয়। এই ভক্তি নিৰ্ণয় কৰি থৈছে, আমি সগুণ ভক্তি কৰিম নে গুণময় ভক্তি কৰিম নে নিৰ্গুণ ভক্তি কৰিম, ইমান সুন্দৰভাৱে বনাইছে যে সগুণ ভকতি যত কৰি তাক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। গতিকে তজু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আওৰ সমস্ত গুণময় এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলিহো সাৰক পায়। তুমি প্ৰভু নিৰ্গুণ গুণেৰসীমা নাই নিৰ্গুণ হোৱায় জীৱে সহি গুণ গাই হৰি মোৰ এদিন দয়াল। ভগৱন্তৰ নামৰ বাহিৰে তুমি তজুগুণ নাম হৰি ভগৱন্তৰ নামৰ বাহিৰে বাকীবোৰ সমস্ত গুণময় সংসাৰ। গতিকে সেইগুণে সগুণ ভকতি যত কৰিতাংক পৰিহাৰ নিৰ্গুণক কৰিও আছে ভগৱন্তৰ নামক আশ্ৰয় কৰিবলৈ কৈছে। দেখা কেন কৃপা কৰি চাওকচোন, জীৱক কল্যাণ সাধন কৰিবৰ কাৰণে আপুনি কহন্ত হৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তই পুত্ৰৰূপে কপিলৰূপে জন্মগ্ৰহণ কৰি ভকতি বিস্তাৰ কৰিবৰ কাৰণে মাতৃক কোৱাৰ চলেৰে সমস্ত মানৱ কল্যাণ সাধনৰ কাৰণে কৈছে ভকতিক কৰি নানাত ভাগ। বিভিন্ন ধৰণে গুণময় ভক্তি যে 81বিধ ভাগ ভাগ কৰি ক'লে এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগে। গতিকে আমি গুণময় ভক্তিৰ দ্বাৰা কেতিয়াও ভগৱন্তক পাব নোৱাৰোঁ, কেৱল মাত্ৰ ভগৱন্তৰ নিৰ্গুণ ভক্তিৰ দ্বাৰাহে ভগৱন্তক আমি পাব পাৰিম। নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ। গতিকে নমস্কাৰ জনাই পেলাই তুমি অগতিৰ দিনক দুখিতক তাৰণ কৰোঁতা, তুমি কৃপাৰ সিন্ধু কৃপাৰ সাগৰ তুমি, গতিকে তোমাৰ চৰণত মই আশ্ৰিত হৈছোঁ গুণময় ভক্তিশয়। গতিকে এই গুণযুক্ত যিটো সগুণ যিটো ভক্তি মোৰ যাতে সপোনটোত মই যাতে নেদেখোঁ, মনেৰো যাতে কোনোদিন ভাৱনা নলওঁ, স্বপ্নটো নৌক মোৰ এহি মানে কৰোঁ প্ৰাৰ্থনা। সেইটোকে গ্ৰন্থকাৰে প্ৰাৰ্থনা কৰাৰ লগতে আমিও প্ৰাৰ্থনা কৰিব লাগিব। কিন্তু তজু পদেনতি, গতিকে তোমাৰ সেই চৰণ পদ্মৰ তলত যাতে মই এক কণিকা ঠাই পাওঁ, একান্ত সপ্ৰেমৰতি আত্মাতে যাতে মই পৰমাত্মাৰ চৰণ দৰ্শন পাওঁ, ৰৌক মূৰ নৌক আনকাম, যাতে সেই কথাটোৰ বাহিৰে মোৰ অন্য মনস্কামনা যাতে মনলৈ নাহে সাংসাৰিক ভাৱনা। সময় যাৰ যতজন হৌক মাধৱত মন ডাক চাৰি বোলা ৰাম। উচ্চস্বৰে ভগৱন্তৰ নাম ৰাম নাম ল'বলৈ আহ্বান জনাইছে। ইয়াৰ লগে লগে সেই বাপাই সমস্ত আমি সেই অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা যেনেধৰণে শ্ৰদ্ধাৰ লাহন বাপৰ লগতে আমিও এইখিনি কথা আপোনাসৱৰ আগত আহি ব্যক্ত কৰিছিলোঁ, এইখিনি কৰোঁতে আমাৰ
কায় বাক্য মনৰ নিশ্চয় অপৰাধ হৈ গৈছে সমস্তখিনি অপৰাধ আপোনাসৱে ভঞ্জন কৰিব গতিকে আমি আপোনাসৱৰ সেই পাখৰ পৰা আমি গৃহলৈ যাব লাগিব সেইখিনিকে আমি মিনতি জনাই আপোনাৰ অৱসৰৰ কোটি কোটি ঘূৰ অপৰাধন্তে কৰোঁ মই দুৰাশয় হে হৰিমুখ দাস হেন মানি ক্ষমিও ক কৃপাময় ক্ষমিও ক কৃপাময় নমো গুৰু শংকৰ মাধৱ কৃষ্ণ কৃষ্ণ পদ হে ৰাম বদতি কপিল হৰি সুনাম হাসতি একেবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰি আমন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ এই পূৰ্ণ বৈকুণ্ঠ ধামত উপবিষ্ট আমাৰ বাপ বান্ধৱ মাই মাতৃ সমস্তলৈ আমি চৰণলৈ সেৱা ধৰিছোঁ আৰু লগতে আমাৰ সহকাৰী পাঠকৰ শ্ৰীচৰণলৈ আমি সেৱাভাগী অৰ্পণ কৰা হৈছে আৰু লগতে আমাক আমন্ত্ৰিত কৰা আমাৰ তাঁতী বাপৰ চৰণলৈকো আমি সেৱাভাগী অৰ্পণ কৰি আমি পাঠৰ আসনত অলংকৃত হৈ প্ৰভু ভগৱন্তৰ গুণানু আমি কীৰ্তন কৰিবৰ কাৰণে আগবঢ়া হৈছে কৃষ্ণ মাধৱ অ মোহৰ গুণ কৰ শ্ৰৱণে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিবৰ্জয় মন নিগুণ ভকতিয়েহি কহিলো বুজাই মই সমীটো ভক্তি এৰাই এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যায় নিগুণ ভকতিয়েহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম ই কথা নিশ্চয় মাও শুনিও শালক্য সমীপ্ৰ মোৰ হাৰপ্য সাজুৰ্য সহিতে মুখ্য পাঞ্চৰিও চিকৰ মোৰ সেৱা বিনেয়াক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলয়ে যদি বোলাতে তাৰা মজে কি কাৰণ ইহাৰ উত্তৰতে শুনায়ে কমন হে ৰাম ভকতি ক্ষমা তাতাসম
বাৰমহা ফল তাতবিনে আন সবে দেখেও নুখল হে ৰাম জনু বোলা ব্ৰহ্ম পাপ্ত্ৰী ফল কৰি কয় শুনি উক মাতৃ তেবে ইহাৰ নিৰ্ণয় হে ৰাম মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকু তিৰহু পাত্ৰ হে ৰাম ভকতিৰ আগে মাও মুখ্য কোন হয় ভকতিয়ে মোক আতি অধীন কৰয় হে ৰাম আবেহি ভকতিৰ শুনিও ধন মোত সমপ্ৰিয়া কৰি বেকৰ মগন হে ৰাম ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতি মান সমস্ত ভূততে মোক দেখিবে কমনে বিৰকত হুয়া সং কৰিব যতনে সমানত মৈত্ৰীয়ুত মত সতকাৰ দৰিদ্ৰত দয়া কৰি বেকবাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন ইহব সাধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুত তাৰ চিত্ৰনিমজয় পুষ্পৰ সুজ্ঞান যেন প্ৰৱেশে নাহত এমতে যোগীৰ চিত্ৰ প্ৰৱেশে আত্মাত হে ৰাম সমস্তে ভূততে মই আছো সৰ্বক্ষণে মুহুক বজ্ঞাতি কৰে যি তুজনে হে ৰাম বেদ মন্ত্ৰে প্ৰতিমাত
কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিৰম্বন হে ৰাম প্ৰাণিক উপেক্ষা কৰি পূজে মোৰ সমতি নোহে ফল কৰে যেন ভস্মত আহুতি হে ৰাম পৰ শৰীৰত মোক বিদ্ৰেষ কৰয় যদি পূজে ভূতাৰ চিত্ৰ শান্ত নয় হে ৰাম প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবানি চয় অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি তেৱে মোক পুজিবেক ভক্তি ভাৱ কৰি অন্যথা পুজিলে মোক ফলকন পায় স্বৰূপ কৰিয়া মই কহিলোঁ হোৱায় হে ৰাম যিজনে আপোন পৰ ভেদক কৰয় তাক মই ঘোৰতৰ দেও মৃত্যু ভয় এ ৰাম এহি জানিছো তবৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে সৎকাৰ কিন্তু তা সম্বাদ মোক দেখিবে কমনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে এহি মতে তজু আগে কৰিলো বিদিত ভক্তি সাংখ্য যোগ্য দুই